হাই এভৰিৱান, ৰাতিপুৱা 5:30তে উঠিছো আৰু আমাৰ চোতালৰ কোনো মানুহৰে কাম শেষ নহওঁতে আমাৰ কাম শেষ হৈ ৰেডি। আৰু এইপিনে বাই বনাই আছে ৰুটি আৰু মই এতিয়া চাকি জ্বলাও। আজিৰ ভিডিঅ'টো একদম ৰাখিছোঁ, মানে ভইচ অভাৰ দি নাথাকোঁ আৰু আজিৰ ভিডিঅ'টোত অলৰেডি ভইচ দিয়ে আজি ভিডিঅ'টো বনাইছোঁ। একদম চিম্পুল টাইপ বনাব খুজিছোঁ। আজিৰ ভিডিঅ'টো কেনে লাগে হৈছে জনাব আজিৰ ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো মানে একদম মৰ্ণিং ৰুটিন হয়, ৰাতিপুৱা কি কৰিছোঁ কি কৰা নাই। পিছে আজিৰ যিটো মানে মৰ্ণিং ৰুটিন সেইটো পিছে সদায় নিচিনা একে নহয়, কাৰণ বৰমা থাকিলে অকণমান বেলেগ হয়। কাৰণ বৰমা নোহোৱাৰ বাবেহে মই এইবোৰ বেছিকৈ মানে কৰিবলগীয়া হৈছে। বৰমা থাকিলে অকণমান বেলেগ টাইপ হয়। তো চিম্পুল একদম ভিডিঅ'টো কেনে লাগে জনাব, লাষ্টলৈকে চাই থাকিব। টিফিনত আজি কি দিছোঁ, ভাত আছে, এইপিনে চয়াবিন আৰু বুটৰ অকণমান চব্জি টাইপ, আৰু এইপিনে কেঁচা বুট। কেঁচা বুটটো মানে পাৰিলে বাক দিওঁৱে, কাৰণ বাই খাই বহুত ভাল পায়। তাত মানে এনেকুৱাকৈ জলকীয়া কাটি দিব লাগিব বাক, আৰু পিঁয়াজ দিলেতো খাই আৰু বেছি টেষ্টি হয়, বাট তাই পিঁয়াজটো তাত খাব নোৱাৰে, গন্ধ ওলাব। আৰু এতিয়া ৰুটি বেলো। মই বনাই আছো লাল চাহ দেউতাৰ কাৰণে, তাৰপিছত আমাৰ কাৰণে গাখীৰ দিয়া চাহ, আৰু এইপিনে বাই বনাই আছে ৰুটি। ৰাতিপুৱাৰ ভাগৰ সকলো কাম খতম, আৰু এতিয়া 9টাই বজা নাই। তো সেয়াই, এতিয়া মোৰ অকণমান কিবা লিখিবলগীয়া আছে, সেইখিনি লিখিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনি, কেনেকুৱা লাগিল জনাব। তো আজিলৈ বাই বাই।